हेलो फ्रेंड्स, अस्सलाम वालेकुम, नमस्कार। হয় প্ৰথমতে আজিৰ এই ভিডিঅ'ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এই কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা বিষয় লৈ। যোৱা দুদিনৰ পৰা বিভিন্ন মহলত চৰ্চা চলি আছিলে। মই এখন ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ প্ৰায়তো জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে অহা 31 তাৰিখ অথবা কালি ছবি গৃহত আহি যাব। সেই চিনেমাখনৰ যি টিকেটক লৈ ইতিমধ্যে গোটেই অসমত বিভিন্ন মহলত চৰ্চা চলিছিল যে টিকেটত চৰকাৰে লগোৱা যি GST অথবা টেক্স আছিলে সেই টেক্স ল'ব নালাগে। যদি কিবা টেক্স থাকে সেইটো নিষিদ্ধ কৰিব লাগে। অসমৰ ৰাইজক বা জুবিন অনুৰাগীসকলক টেক্সবিহীন টিকেট দিব লাগে যাতে সকলোৱে চাব পাৰে, যাতে সকলোৱে চিনেমাটো চাব পাৰে, সেইবুলি এটা চৰ্চা চলি আছিলে। ময়ো এখন ভিডিঅ' যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ। হয়তো অসমৰ বহুত মানুহে এই কথাটোৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলে। তো ইতিমধ্যে আমি জানিব পাৰিছোঁ অসম কেবিনেটত এই বিষয়ত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি জানিব পাৰিছোঁ ৰৈ ৰৈ বিনালে চিনেমাখন অহা কালি অথবা 31 তাৰিখৰ পৰা দৰ্শকে চিনেমা হলত চাব পাৰিব। এই চিনেমাখনৰ টিকেটৰ ওপৰত যি GST অথবা টেক্স আমি ভাবিছিলোঁ, ৰাইজে ভাবিছিলে, সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ক্লিয়াৰেন্স দি দিছে। তেখেতে জনাইছে যে অসমৰ ফালৰ পৰা তেনেকুৱা কোনো টেক্স বা GST লোৱা নহয়। যিখিনি লয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা GST এটা লোৱা হয়। যিখিনি GST চেণ্ট্ৰেল গভৰ্ণমেণ্টে কালেক্ট কৰে সেইখিনিৰ GSTৰ আধা অংশ অসম চৰকাৰলৈ দিয়ে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিখিনি GST চেণ্ট্ৰেল গভৰ্ণমেণ্টে অসম চৰকাৰক উভতাই দিব বা যিখিনি প্ৰাপ্য তেওঁলোকে পাবলগীয়া যিখিনি উভতাই পাব, সেই গোটেইখিনি ধন অথবা পইচা যিখিনি হ'ব সেই গোটেইখিনি পইচা চৰকাৰী কোনো কামত ব্যৱহাৰ নকৰে। সেই পইচাখিনি জুবিন দাই প্ৰস্তুত কৰি থৈ যোৱা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, যিটো জুবিন দাই প্ৰস্তুত কৰি থৈ গৈছিল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো এইকাৰণে প্ৰস্তুত কৰিছিল, সেই ফাউণ্ডেশ্যনৰ যোগেদি জুবিন দাই বিভিন্ন ধৰণৰ মানুহক সহায় সহযোগিতা কৰাৰ কাৰণে এই ফাউণ্ডেশ্যনটো প্ৰস্তুত কৰি থৈ গৈছিল। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জুবিনদাৰ মানসিকতাক সন্মান জনাই এই GSTত পাবলগীয়া যিখিনি পইচা সেই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত গোটেইখিনি পইচা দিব বুলি কৈছে। আৰু জুবিনে যেনেধৰণে আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ যোগেদি মানুহক সহায় সহযোগিতা কৰিছিলে তাৰ যিখিনি পুঁজি, তাৰ যিখিনি পইচা, গোটেইখিনি পইচা আৰ্টিষ্ট ফাউণ্ডেশ্যনে জুবিন দাই যেনেকৈ বিচাৰিছিল, যেনেকৈ কৰিছিল তেনেকৈ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে আৰু অসম কেবিনেটত এই কথাটো সিদ্ধান্ত লৈছে বুলি অৱগত কৰিছে। তো আমি সকলোৱে এই কথাটোৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ যে জুবিনদাৰ প্ৰতি সন্মান জনাই, জুবিনদাৰ অনুৰাগীৰ প্ৰতি সন্মান জনাই অন্তত হ'লেও এটা সিদ্ধান্ত অসম চৰকাৰে লৈছে। সেয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে আহ্বান জনাইছোঁ প্ৰতি মাহে যিখিনি GSTৰ ধন, টিকেটৰ পৰা সংগ্ৰহ কৰা যিখিনি GSTৰ ধন চেণ্ট্ৰেল চৰকাৰে অসম চৰকাৰলৈ উভতাই দিব। অসম চৰকাৰে এই ফাউণ্ডেশ্যনক যিখিনি পইচা ঘূৰাই দিব বুলি সিদ্ধান্ত লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এমাহৰ পিছত কিমানখিনি পইচা
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত জমা হয় এই কথাটো যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজক জনাই দিয়ে এয়া এটা আহ্বান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত থাকিল লগতে আমি অসমবাসী ৰাইজে এতিয়াও জুবিনদাৰ জাষ্টিস পোৱা নাই অসমবাসী ৰাইজে জুবিন অনুৰাগীসকলে জুবিনৰ জাষ্টিসৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে আৰু ৰাইজক অনুৰোধ জনাম আপোনালোকে #justice4Jubin Garg বুলি যেটো সোশ্যাল মিডিয়ায় এটা আন্দোলন চলি আছে এই আন্দোলনটো অব্যাহত ৰাখিব লাগে জুবিনদাৰ ন্যায় হ'ব লাগে জুবিনদাৰ জাষ্টিস হ'ব লাগে আমি এই আশাৰে বাট চাই আছো এতিয়ালৈকে জুবিনদাৰ জাষ্টিস হোৱাটো আমি বিচাৰো মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কথা কৈছে মই কোৱা কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক শুনাব বিচাৰিছো আহক আপোনালোকে শুনক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিকেটৰ ক্ষেত্ৰত কি সিদ্ধান্ত লৈছে অসম চৰকাৰে কি সিদ্ধান্ত লৈছে আহক আপোনালোকে কথাখিনি শুনক আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএসটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএসটি লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যেটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গুটেই কালেকশনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যেটো জীৱন কালত তেওঁ যেটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলো পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এটো জনাইছো যে অসমত আমি কোনো এন্টাৰটেইনমেন্ট ট্যাক্স কালেকশনে নকৰো বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এন্টাৰটেইনমেন্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওই
গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যিহেতু আমি নিজে নলয়ে এইটোৰ টেক্সি 0